ঐ তই কি ইমান দেৰি কৰি আছ তই ক'ত আছ এতিয়া কৃষ্ণ আমাৰ মাজলৈ ডিষ্টাৰ্ব পাবই এইটো দেখি বেছিহে আছিলে তই 50 দিওঁতে তই লোৱা নাই নিজে ফচিছ এইটো হ'ল দুয়োটাৰ মাজত দিলোঁ এইকে দি দিওঁ হাতত এইটো কৈ দিওঁ এইটো হ'ল দেওৰজা পঞ্চায়তৰ কাৰণে দেওৰজা পঞ্চায়তৰ মুঠতে 275 ঘৰ মানুহৰ বানপানী উঠিছে মই 2,75,000 টকা আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট কি নাম কয় পৰি ফুকন আৰু আমাৰ আঞ্চলিকৰ জেনেৰেল ছেক্ৰেটাৰী জ্যোতিষ্মান গগৈ আৰু পৰি ফুকন আমাৰ ইলেক্টেড পঞ্চায়তৰ প্ৰেচিডেণ্ট আমাৰ ৰাইজৰ দলৰ দেওৰজাৰ প্ৰেচিডেণ্ট হয় তো লগতে আমাৰ জ্যোতিষ্মান এই দুইজনৰ মাজতে মই 2,75,000 টকা দিলোঁ এইটো দেওৰজা পঞ্চায়তত বানপীড়িত ৰাইজৰ মাজত সুন্দৰ তোক মই বস্তুটো চমজাইছোঁ তোৰ পঞ্চায়তৰ টোটেল এফেক্টেড মানুহ কিমান আনিছ লিষ্ট আনিছ নাই অঁ নি দাদা এই ঘৰটো বুজাই দিয়ক দাদা